এখন সদনত প্ৰধানমন্ত্ৰী এগৰাকীৰ গুৰুত্ব কেনে হোৱা উচিত বা তেওঁ সেই সদনৰ কাৰ্যসূচীত উপস্থিত থাকিব লাগেনে নাই, কিন্তু এনেকুৱা এটা তথ্য পোহৰলৈ আহিছে যে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী তথা স্বঘোষিত বিশ্বগুৰু নৰেন্দ্ৰ মোদী যেতিয়াই এনেকুৱা ধৰণৰ সদনৰ কাম কাজবিলাক আৰম্ভ হয় তেতিয়াই তেওঁ বিদেশলৈ উৰা মাৰে আৰু 85% তেওঁৰ ভ্ৰমণেই হৈছে যিসমূহ তেওঁ সদনৰ সময়ছোৱা সেই সদনৰ সময়ছোৱাৰ ভিতৰৰ আৰু সদনৰ মজিয়াত কেৱল নেহৰু আৰু কংগ্ৰেছক গালি পৰা নৰেন্দ্ৰ মোদীৰ সংসদৰ অধিৱেশনৰ সময়তে বিদেশ ভ্ৰমণৰ প্ৰকোপটো বৃদ্ধি পায় বা বেছি হয়, কিয়নো তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা বিদেশ ভ্ৰমণৰ 85%ই সংসদৰ অধিৱেশনৰ সময়তে হয় আৰু 2015 চনৰ পৰা 2025 চনৰ জুলাই মাহলৈকে এক তথ্য দাঙি ধৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে একযোগে প্ৰশ্ন কৰিছে, যদি আপুনি বিশ্বগুৰু হয় তেন্তে ভাৰতীয় সংসদ বা গণতন্ত্ৰৰ গুৰুত্ব কেনেকুৱা? তেওঁ প্ৰকাশ কৰা তথ্যখিনি আপোনাৰ স্ক্ৰীনত তেওঁ প্ৰকাশ কৰিছে যে 2014 চনৰ আগষ্ট মাহত নেপাল গৈছিল আৰু তেতিয়া সংসদৰ মনচুন ছিজন চলি আছিল আৰু 2015 চনৰ মাৰ্চ মাহত তেতিয়া বাজেট সেশন চলি আছিল, তেতিয়া তেওঁ শ্ৰীলংকা গৈছিল আৰু মৰিটাছত গৈছিল আৰু নৱেম্বৰৰ পৰা ডিচেম্বৰ মাহত অৰ্থাৎ উইণ্টাৰ সেশন চলি আছিল তেতিয়া 2015 চনত তেওঁ তেতিয়া ফ্ৰান্সলৈ গৈছিল নৱেম্বৰৰ 30 তাৰিখৰ পৰা 1 ডিচেম্বৰলৈকে। নৱেম্বৰ 2015ত উইণ্টাৰ সেশন চলি আছিল তেতিয়া ইউনাইটেড কিংডম গৈছিল নৱেম্বৰৰ 12 তাৰিখৰ পৰা নৱেম্বৰৰ 14 তাৰিখলৈকে 2015 চনতে। এয়া মাৰ্চ মাহৰ পৰা এপ্ৰিল মাহ 2016 চন তেতিয়া বাজেট সেশন চলি আছিল, তেতিয়া তেওঁ বেলজিয়াম, USA আৰু ছৌদি আৰৱ গৈছিল আৰু সেই সময়খিনি হৈছে মাৰ্চৰ 30 তাৰিখৰ পৰা 3 এপ্ৰিল 2016। জুলাই 2018 মনচুন ছিজন চলি আছিল, তেতিয়া তেওঁ ৰাৱাণ্ডা গৈছিল, উগাণ্ডা গৈছিল আৰু ছাউথ আফ্ৰিকা গৈছিল। সেয়া হৈছে 2018 চনৰ জুলাই 23 তাৰিখৰ পৰা জুলাই 28 তাৰিখলৈকে। 2019 চনৰ জুন মাহত তেতিয়া তেওঁ বাজেট সেশন চলি আছিল আৰু তেতিয়া তেওঁ জুনৰ 27 তাৰিখৰ পৰা জুনৰ 29 তাৰিখলৈকে জাপান ভ্ৰমণ কৰিছিল, সেয়া আছিল 2019 চনৰ কথা। আৰু 2020 চনৰ ফেব্ৰুৱাৰী মাহত বাজেট সেশন চলি আছিল, তেতিয়া নমস্তে ট্ৰাম্প যি অনুষ্ঠান হৈছিল USAত অৰ্থাৎ আমেৰিকাত, তেতিয়া ফেব্ৰুৱাৰী 24 তাৰিখৰ পৰা 25 তাৰিখলৈকে উপস্থিত আছিল, সেয়া আছিল 2020 চনৰ কথা। আৰু 2025 চনৰ ফেব্ৰুৱাৰী মাহত তেতিয়া বাজেট সেশন চলি আছিল আৰু তেওঁ ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 13 তাৰিখলৈকে ফ্ৰান্স আৰু আমেৰিকা ভ্ৰমণ কৰিছিল, সেয়া হৈছে 2025 চনৰ কথা। আৰু বাজেট সেশন মাৰ্চ মাহৰ 2025 চনত যি অনুষ্ঠিত হৈছিল তেওঁ তেতিয়া মৰিচিয়াছ গৈছিল আৰু সেয়া আছিল মাৰ্চ মাহৰ 11 তাৰিখৰ পৰা মাৰ্চ মাহৰ 12 তাৰিখ অৰ্থাৎ দুদিন, সেয়া 2025 চনত। আৰু জুলাই মাহত 2025 চনৰ জুলাই মাহত তেওঁ ইউনাইটেড কিংডম গৈছিল আৰু মালদ্বীপলৈ গৈছিল, সেয়া হৈছে 2025 চনৰ জুলাই 23ৰ পৰা জুলাই 26 তাৰিখলৈকে। আৰু এনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া সদনৰ বিভিন্ন ধৰণৰ সেশন থাকে, সেয়া লাগিলে বাজেট সেশনেই হওক বা গ্ৰীষ্মকালীন অধিৱেশনেই হওক বা শীতকালীন অধিৱেশনেই হওক, সেই অধিৱেশনৰ সময়তে তেওঁ কিন্তু বিদেশ যোৱাৰ প্ৰকোপটো বৃদ্ধি পায় বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে।